শাসিত পৰিষদৰ উদ্যোগত ৬০০টোৰ সংখ্যক গণতন্ত্ৰ দিৱস এইবাৰ প্ৰথমবাৰৰ কাৰণে পৰিষদৰ যি নিজা স্থায়ী চৌহদ এই চৌহদত আয়োজন কৰা হৈছে আৰু ইয়াতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মাৰ্চ পাষ্ট দেশভক্তিমূলক নৃত্য দেশভক্তিমূলক গীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু লগতে বিভিন্ন জনগোষ্ঠীয় নৃত্য ইয়াত প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু লগতে বিভিন্ন বিদ্যালয়ৰ বিজ্ঞান প্ৰদৰ্শনী আয়োজন কৰা হৈছে লগতে প্ৰগতিশীল কৃষকসকলৰ উৎপাদিত সামগ্ৰী ইয়াতে প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে লগতে হস্ততাঁত শিল্পৰ আমাৰ শিপিনীসকলে প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে লগতে ইয়াতে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰ আৰু ধেমাজিয়ে ইয়াতে তেওঁলোকৰ কিছু টেকনলজি ইয়াত প্ৰদৰ্শন কৰিছে আৰু কিছু ব্যক্তিগত কোম্পানীও ইয়াতে তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু কৃষি সামগ্ৰী সম্পৰ্কে তেওঁলোকে প্ৰদৰ্শন ইয়াতে তেওঁলোকে আয়োজন কৰিছে আৰু লগতে আমি ইয়াতে বিভিন্ন ক্ষেত্ৰত যিসকলে উৎপাদন বিভিন্ন খাদ্য সামগ্ৰী হওক বা বিভিন্ন উৎপাদন কৰিছে সেই সম্পৰ্কেও ইয়াতে প্ৰদৰ্শন কৰিছে আৰু বাঁহ বেতৰ দ্বাৰা উৎপাদিত সামগ্ৰী ইয়াতে প্ৰদৰ্শন কৰা হৈছে আৰু ইয়াতে আমি প্ৰথমবাৰৰ কাৰণে ইয়াতে আমি আমাৰ চৌহদত কিছু মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা যিবোৰ কাম কাজ হৈছে এই সম্পৰ্কেও আমি কিছু ৰাইজক অৱগত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইয়াতে স্থানীয় ৰাইজৰ কাৰণে আমি ৰাইজৰ মাজত এই চৌহদটোৰ প্ৰতি এটা আনুগত্য আৰু এটা সম্পৰ্ক গঢ়ি তোলাৰ কাৰণে আমি যোৱাকালি ইয়াতে কিছু গ্ৰাম্য ক্ৰীড়া অনুষ্ঠিত কৰিছিলোঁ মহিলাসকলৰ কাৰণে ৰছী টনা টাগ অফ ৱাৰ আৰু ছোৱালীসকলৰ কাৰণে স্পুন ৰেচ আৰু ল'ৰাবিলাকৰ কাৰণে পেং দৌৰ আমি মিচিঙত এইটো ডগদি বুলি কোৱা হয় পেং দৌৰ ইয়াতে আয়োজন কৰা হৈছিলে আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ ইয়াতে যোৱাকালি যথেষ্ট ৰাইজে স্থানীয় ৰাইজে প্ৰায় 5খন গাঁৱৰ ৰাইজে উলহ মালহেৰে আৰু যথেষ্ট মানে তেওঁলোকে উৎসাহিতভাৱে তেওঁলোকে অংশগ্ৰহণ কৰিছিলে আৰু আজিও যথেষ্ট ৰাইজৰ সমাগম হৈছে আৰু আজিৰ পতাকা উত্তোলন কৰে আমাৰ পৰিষদৰ সন্মানীয় অধ্যক্ষ সুনীল পেগু ডাঙৰীয়াই আৰু ইয়াতে যিটো সাহিত্য অৰ্পণ কৰে আমাৰ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য লগতে আমাৰ সকলো EM আৰু গোৱামুখ অঞ্চলৰ বিশিষ্ট নাগৰিকসকলে অংশগ্ৰহণ কৰিছে মূল গোৱামুখ চহৰৰ পৰা কিছু দূৰত আছে প্ৰায় 5 কিলোমিটাৰ দূৰত আছে কিন্তু ৰাইজে ইয়াতে যি ধৰণে সমাগম হ'ব লাগিছিলে হোৱা নাই কাৰণ ইয়াতে যাতায়াতৰ ব্যৱস্থাও খুব দুৰ্বল তথাপিও আমি যি ধৰণে আশা কৰিছোঁ ইয়াত অংশগ্ৰহণ কৰিছে আমি সুখী হৈছোঁ ইয়াত আৰু প্ৰতি বছৰে ইয়াতে অংশগ্ৰহণ কৰা হ'ব আমি আশা ৰাখিছোঁ প্ৰতি বছৰে জনগণৰ অংশগ্ৰহণ বৃদ্ধি হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল'ম যাতে জনগণে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত হয় গণতন্ত্ৰ দিৱসৰ দিনাখন মিচিং স্বায়ত্তশাসিত পৰিষদে আমাক যি আদৰণি জনাই পেলাই এনকাৰেজ কৰিছোঁ তাৰ কাৰণে মই মিচিং অট'নমাছ কাউন্সিলৰ প্ৰতিগৰাকী বিষয়াক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি পেলাই এই সুযোগৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অৰ্গেনাইজেশ্যন ইনষ্টিটিউট অফ হেণ্ডিক্ৰাফ্ট ডেভেলপমেণ্টে আবেদনৰ মৰ্মে নাবাৰ্ডৰ সহযোগত মিচিং জনগোষ্ঠীয় সাজপাৰ GI টেগ লাভ কৰি পেলাই বিশ্বত সমাদৰ পাবলৈ যিটো পথ আছিলে সেই পথটো মুকলি হ'ল ইতিমধ্যে আৰু ভাল লাগে এই কথাটো যে মিচিং সমাজৰ যিখিনি কাপোৰ কানি আছে এই কাপোৰখিনিত খুব ধুনীয়া এটা নক্সা আছে আপোনালোকে নিশ্চয় দেখিছে সেইখিনি এতিয়া মিচিং সমাজৰ নিজৰ সম্পত্তি হিচাপে সংৰক্ষণ হ'ব 1 নম্বৰ কথা সেইখিনি বেলেগ মানুহে যাতে ল'ব নোৱাৰে দ্বিতীয় কথা কি GI পোৱাৰ পাছত এই প্ৰডাক্টখিনি যদি ডেভেলপ কৰি পেলাই ভাল ধৰণে বনোৱা হয়
তেতিয়াহ'লে এই প্ৰডাক্টখিনি ইণ্টাৰনেশ্যনেল মাৰ্কেট পাব, তেতিয়া আমাৰ শিপিনীসকলৰ ইনকমৰ পৰিমাণ বাঢ়ি যাব। আৰু এই ক্ষেত্ৰত মই জনাওঁ যে মই মিচিং ৰাইজৰ লগত যোৱা 24টা বছৰে ISD NGO কৰ্পৰেশ্যনত কাম কৰি আছোঁ। NGO মই জেনেৰেল ছেক্ৰেটাৰী হয়। মোৰ এটা সপোনেই হৈছে যে মিচিং সমাজৰ কাপোৰ কানিৰ পৰা আৰম্ভ কৰি ট্ৰেডিশ্যনক বিশ্বত স্থান দিয়া। এই ক্ষেত্ৰত প্ৰথমবাৰৰ কাৰণে অকণমান হ'লেও মই সফল হৈছোঁ বুলি ভাবিছোঁ। মই সফল হোৱা নাই, মিচিং জনগোষ্ঠীয় ৰাইজৰে ইয়াৰ সফলতা মই ভাবিছোঁ। মই মাত্ৰ লগ আগবঢ়াই লৈহে গৈছোঁ। আচলতে মই ইয়াৰ দাবীদাৰ নহয়। আৰু লগতে আপোনালোকক জনাওঁ যে এই গোটেই কামটোত সম্পূৰ্ণৰূপে সহযোগ কৰিছিলে নাবাৰ্ডে ফেচিলেশ্যন কৰিছিলে। নাবাৰ্ড হৈছে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক। নাবাৰ্ডৰ কাৰণেই আজি আপোনালোকে এই মিচিং জনগোষ্ঠীয় সাজপাৰে GI টেগ লাভ কৰিলে বুলি মই জনাইছোঁ। আৰু ইতিমধ্যে আমি কেনেকৈ GI টেগ লাভ কৰাৰ পিছত কি কাম কৰিব পাৰোঁ, কেনেকৈ কাপোৰখিনি আৰু ডেভেলপ কৰিব পাৰোঁ সেইটো চিন্তা কৰিছোঁ। তাৰোপৰি মিচিং সমাজৰ আৰু বহুতখিনি সংস্কৃতি আছে। সেই সংস্কৃতিখিনিও মই অদূৰ ভৱিষ্যতে মিচিং অট'নমাছ কাউন্সিলৰ সহযোগতে হওক, নাবাৰ্ডৰ সহযোগতে হওক, ৰাইজৰ সহযোগত আৰু আগবঢ়াই লৈ পেলাই বিশ্ব দৰবাৰত চিনাকি কৰি পেলাই দিম যে আমাৰ মিচিং সংস্কৃতিও এটা শক্তিশালী সংস্কৃতি হয়। বিশ্বই আমাক চিনি পাব লাগিব আৰু আমি এটা শক্তিশালী অসমীয়া জাতি। ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকৰ মিডিয়াৰ সকলো সাংবাদিকক মই বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই বাতৰি পৰিৱেশন কৰিবলৈ গাড়ী অসমীয়া ৰাইজক এই কৃতজ্ঞতা জ্ঞাপন কৰাৰ কাৰণে। লগতে বৰ্তমান ভাৰত চৰকাৰে ক্ষিপ্ৰগতিত এই কামখিনি কৰাৰ কাৰণে, অসম চৰকাৰ আৰু ভাৰত চৰকাৰে ক্ষিপ্ৰগতিত কামখিনি কৰাৰ কাৰণে আজি মিচিং জনগোষ্ঠীয়ে GI টেগ লাভ কৰিছে বুলি ভাবিছোঁ। কাৰণ আগতে এইবিলাক এপ্লিকেশ্যন কৰিলে পৰি থাকে, বহুদিন লাগে, কেতিয়াবা হয় কেতিয়াবা নহয়। কিন্তু এতিয়া আবেদন কৰিলে 2 বছৰ 1 বছৰ কামখিনি হৈ যায়। গতিকে আমি ভাৰত চৰকাৰৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমাৰ অসমৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ক্ষিপ্ৰগতিত আজি অসমৰ যি উন্নতি হৈছে, এই উন্নতিৰ মূলতে হয় GI টেগ লাভ কৰা। সেইখিনি হৈছে চৰকাৰৰ যি মনোভাৱ, সামাজিক উন্নয়নৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিয়াৰ কাৰণে এইখিনি আজি সফলভাৱে হৈছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম জেনি পেহু। আজি ইমান আমাক সম্বৰ্ধনা জনাইছে, খুব ভাল লাগিছে ইয়াত আহি। আৰু চবকে হেপী ৰিপাব্লিক ডেও উইচ কৰিব খুজিছোঁ। এণ্ড এই জাৰ্ণিটো মোৰ কাৰণে বহুত বেছি চেলেঞ্জিং আছিলে, বহুত ভালো আছিলে। এণ্ড আজি এইটো ছাকচেছটো চবৰ কাৰণে মোৰ মাহঁতৰ পাপা মাৰ বহুত সহযোগ আছিলে। এণ্ড মই ভাবোঁ যে চবেই নিজে নিজৰ ল'ৰা ছোৱালীসকলক আৰু মটিভেট কৰক চব ফিল্ডত, APSC বুলিয়ে নহয়, চাইণ্টিষ্ট হওক বা মিউজিচিয়ান হওক বা যিকোনো ফিল্ডত চবেই যাতে উঠি আহে। সামাজিক ডেভেলপমেণ্ট, গাঁৱৰ ডেভেলপমেণ্ট যাতে চবেই ভাবক, ছ'চিয়েল ডেভেলপমেণ্ট কৰক। আৰু তাকে ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ চবক। নৱপ্ৰজন্মক কি ক'ব এই ক্ষেত্ৰত? নৱপ্ৰজন্মক মই এইটোৱে ক'ব খুজিছোঁ যে নিজৰ লক্ষ্যটোত সদায় ফ'কাছ ৰাখক। বেয়া ৰাস্তা যাতে কোনো নেভাবক। আজিকালি ইউথবিলাকে বহুত বেয়া ৰাস্তা হৈছে, যেনেকৈ আপোনাৰ ড্ৰাগ এডিকশ্যনটো আমাৰ মেজৰ প্ৰব্লেম হৈছে ইউথৰ, আৰু আনএমপ্লয়মেণ্টো হৈছে। এতিয়া অকল চাকৰি বুলিয়ে নহয়, নিজৰ গাঁৱত থাকিও আমি ৰুৰেল অন্টাৰপ্ৰিনাৰশ্বিপ আমি কৰিব পাৰোঁ, নিজৰ ৰুৰেল টুৰিজম কৰিব পাৰোঁ, নিজৰ বিজনেছ কৰিব পাৰোঁ। বহুতখিনি ফিল্ডত আমি আৰু আগবাঢ়িব লাগে আৰু বেয়া ৰাস্তা যাতে আমি নাযাওঁ। আৰু সৰু সৰু বাচ্চাবিলাকক এইটোৱে ক'ব খুজিছে, যিয়ে ইচ্ছা নহওক, যিয়ে লক্ষ্য নহওক, সদায় ফ'কাছ থাকিব লাগে, ডিচিপ্লিন হ'ব লাগে আৰু নিজৰ ড্ৰিমটো যাতে কষ্ট কৰি আৰু আগবাঢ়িব লাগে। আৰু নিজৰ গাঁওখন বা নিজৰ জেগাখনক আৰু প্ৰাউড কৰিব লাগে, আৰু অসমৰ বাহিৰত গৈও প্ৰাউড কৰিব লাগে, ইণ্টাৰনেশ্যনেলি বা নেশ্যনেলি। সেইটোৱে ক'ব খুজিছোঁ।